নমো নমঃ শ্ৰীমদ্ ভগৱত গীতামৃত। আজি শ্ৰীমদ্ ভগৱত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ১২ সংখ্যক শ্লোক। শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। যজ্ঞৰ প্ৰসংগক্ৰমে এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগী হৈছে এনেধৰণৰ: ইষ্টান ভোগান হি वो देवा दास्यन्ते यज्ञभावितः तैर्दत्तान प्रदायैभ्यो यो भुक्तेस्तेन एव सः। এই শ্লোকভাগীৰ অসমীয়া সৰল অৰ্থ হৈছে এনেধৰণৰ: জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বিভিন্ন বস্তু দিয়াৰ দায়িত্বত থকা দেৱতাসকল যজ্ঞৰ দ্বাৰাইহে সন্তুষ্ট হৈ তোমালোকৰ কামনা কৰিবলগীয়া সকলো ভোগবস্তু প্ৰদান কৰিব। কিন্তু যিজনে এই উপহাৰবিলাকক তেওঁলোকক নিদিয়াকৈয়ে ভোগ কৰে তেওঁ নিশ্চয় এজন চোৰ সদৃশ। অৰ্থাৎ ইয়াতে উল্লেখ কৰিছে যে পৰমেশ্বৰ ভগৱান বিষ্ণুৰ হৈয়েই কাম্য বস্তুসমূহ যোগান ধৰাৰ দায়িত্ব হ'ল দেৱতাসকল। অৰ্থাৎ আমি যজ্ঞত যি আহুতি অৰ্পণ কৰোঁ তাৰ পিছত যজ্ঞৰ ফলস্বৰূপে আমাক উপাদানসমূহ দিয়াৰ দায়িত্ব হ'ল এই দেৱতাসকলৰ। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই তেওঁলোকক নিজৰ নিজৰ স্থানত নিয়োজিত কৰি থৈ দিছে। তাৰ কাৰণে ভগৱান কৃষ্ণই সেই যজ্ঞৰ ফল দিয়াৰ দায়িত্ব তেওঁলোকক দি থৈ দিছে। আমাক কাম্য বস্তুসমূহ প্ৰদান কৰাৰ শ্ৰেয়তা তেওঁলোকৰ হাতত আছে। গতিকে বিহিত যজ্ঞসমূহৰ অনুষ্ঠান কৰি তেওঁলোক সন্তুষ্ট কৰাৰ প্ৰয়োজন আমাৰ। অৰ্থাৎ দেৱতাসকলক সন্তুষ্ট কৰাৰ দায়িত্বহে হৈছে আমাৰ। দেৱতাসকল সন্তুষ্ট হ'লে আমাক যি অনুষ্ঠানৰ ফল দিয়াৰ দায়িত্ব সেয়া হৈছে তেওঁলোকৰ। বেদত বিভিন্ন দেৱতাৰ বাবে বিভিন্ন যজ্ঞ কৰাৰ বিধান দিয়া আছে। অৰ্থাৎ মই প্ৰত্যক্ষভাৱে উল্লেখ কৰিছোঁ যে ঋগ্বেদত যজ্ঞৰ প্ৰতিটো বিধি স্পষ্টভাৱে উল্লেখ কৰিছে আৰু মন্ত্ৰ স্পষ্টভাৱে উল্লেখ কৰিছে, আৰু যজ্ঞৰ নীতি নিয়মসমূহ ব্ৰাহ্মণ সাহিত্যত স্পষ্টভাৱে দাঙি ধৰিছে। তাৰ ভিতৰত ঋগ্বেদৰ প্ৰথম মণ্ডলৰ প্ৰথম সূক্তত অগ্নি দেৱতাক স্তুতি কৰিছে, য'ত এনেদৰে উল্লেখ আছে: অগ্নি মিৰি পুৰোহিতম যজ্ঞস্য দেৱম মৃত্যুজম হোতাৰম ৰত্নধাতমম। ঠিক তেনেদৰে নকৈ প্ৰত্যেকটো সূক্তৰে প্ৰত্যেকটো মণ্ডলতে স্পষ্টভাৱে প্ৰতিটো দেৱতাৰে অগ্নি, ইন্দ্ৰ, উষা, বৰুণ, পৰ্জন্য, বাঘ, নাচদীয়, পুৰুষ সূক্ত, বিবাহ সূক্ত, ঠিক তেনেদৰে প্ৰত্যেকটো দেৱ দেৱীকে বা দেৱতাকে স্পষ্টভাৱে তাত স্তুতি কৰিছে। ইয়াতে উল্লেখ কৰা অনুসৰি যজ্ঞই অৱশেষত পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ উদ্দেশ্যই উৎসৰ্গিত হৈয়ে থাকে। অৰ্থাৎ ভগৱান পৰমেশ্বৰৰ উদ্দেশ্যৰে এই যজ্ঞসমূহ কৰা হয়। যিজনে পৰম পুৰুষ ভগৱানৰ স্বৰূপ বুজি পোৱা নাই তেওঁৰ বাবে দেৱতাৰ উদ্দেশ্যে যজ্ঞ কৰিবৰ বাবেও বিধান দিয়া হৈছে। প্ৰাকৃতিক গুণবিলাক কাৰ কেনেদৰে আছে তালৈ চাই বেলেগ বেলেগ ধৰণৰ যজ্ঞ কৰিবৰ বাবে বেদত নিৰ্দেশ দিয়া আছে। অৰ্থাৎ যিয়ে ভগৱানক উপলব্ধি কৰিব পাৰিছে তাৰ কাৰণে বা তেওঁৰ কাৰণে যজ্ঞৰ নীতি বা যজ্ঞ কৰাৰ প্ৰসিদ্ধ নিয়ম সেই বেলেগ বেলেগ। আৰু যিয়ে ভগৱান কৃষ্ণৰ বা ভগৱানৰ স্বৰূপ বুজি পোৱা কঠিনতা লাভ কৰিছে বা কঠিন পাইছে তেওঁৰ কাৰণে বেদত অন্য ধৰণে যজ্ঞ কৰাৰ নীতি নিয়মো ইয়াতে ধৰি বান্ধি দিয়া হৈছে। প্ৰত্যেকটোৰে ক্ষেত্ৰত বেলেগ বেলেগ নীতি নিয়ম বেদত স্পষ্টভাৱে উল্লেখ কৰিছে। তেনেদৰে অৰ্থাৎ কাৰ কি গুণ আছে তালৈ চায়েই বিভিন্ন দেৱ দেৱীৰ পূজা কৰাটো বিধান দিয়া হৈছে। ইয়াতে স্পষ্টকৈ উল্লেখ কৰিছে যে মানুহজনৰ চৰিত্ৰ বা ব্যক্তিত্ব চায়েই দেৱ দেৱীৰ নিৰ্ধাৰণ কৰা হৈছে। কাৰোবাই অগ্নিক যজ্ঞ কৰিছে, কাৰোবাই অগ্নিৰ লগতে ইন্দ্ৰলৈও যজ্ঞ কৰিছে, কোনোবাই উপাংশু যজ্ঞ কৰিছে য'ত বহু দেৱতাৰ স্তুতি কৰা হয়, কোনোবাই উষা দেৱতাক স্তুতি কৰিছে, কোনোবাই ৰাষ্ট্ৰ বিবৰ্ধন সূক্তত যজ্ঞ কৰিছে, কোনোবাই কাল দেৱতালৈ যজ্ঞ কৰিছে, কোনোবাই শিৱ সংকল্প সূক্ত অৰ্পণ কৰি যজ্ঞ কৰিছে, মনৰ পৰা কোনোবাই সন্তুষ্ট হোৱা লাভ কৰে কাৰণে শিৱ সংকল্প সূক্ততো কোনোবাই আহুতি প্ৰদান কৰিছে। ঠিক তেনেদৰে উদাহৰণস্বৰূপে মাংসভোজী মানুহৰ বাবে প্ৰকৃতিৰ ঘোৰ ৰূপটোৰে প্ৰকাশ স্বৰূপ কালী দেৱীৰ পূজা কৰিবৰ বাবে দেৱীৰ লগত পশু বলি দিয়াৰ বাবে বিধান আছে। অৰ্থাৎ আমাৰ যি ইষ্টি যজ্ঞ আছে, ইষ্টি যজ্ঞত পশু বলি দিয়াৰ প্ৰথা আছে, য'ত পশু বলি দিয়া হয়। ঠিক তেনেদৰে ইয়াতে বিশিষ্টভাৱে উল্লেখ কৰিছে যে
কালী দেৱীক সন্তুষ্ট কৰাৰ কাৰণে পশু বলি দিয়াৰ বিধানো বেদত উল্লেখ আছে বুলি ইয়াতে স্পষ্টকৈ উল্লেখ কৰিছে। কিন্তু যিসকল সত্য গুণসম্পন্ন তেওঁলোকৰ বাবে বিষ্ণুৰ উপাসনা কৰিবলৈ বিধান দিয়া হৈছে। যিসকল ভগৱান কৃষ্ণত নিমজ্জিত হৈ কৰ্ম কৰে তেওঁলোকৰ কাৰণে বিষ্ণুৰ উপাসনাৰ দ্বাৰাই যজ্ঞ কৰাৰ কথা, সত্য গুণসম্পন্নভাৱে সত্য গুণৰ অধিকাৰী হৈ সেই কৰ্ম কৰাৰ কথা ইয়াতে স্পষ্টকৈ উল্লেখ কৰিছে। কিন্তু সকলো পূজা উপাসনা আদি যজ্ঞৰে শেষ উদ্দেশ্য হৈছে সাধকজনৰ এটা অপাৰ্থিৱ আধ্যাত্মিক স্তৰলৈ লৈ যোৱা। সাধাৰণ মানুহৰ পক্ষে পঞ্চ মহাযজ্ঞ নামেৰে জনাজাত 5বিধ যজ্ঞ কৰাটো নিতান্তই প্ৰয়োজনীয়। অৰ্থাৎ এই পঞ্চ মহাযজ্ঞৰ কথা ব্ৰাহ্মণ সাহিত্যত, আৰণ্য সাহিত্যত স্পষ্টভাৱে উল্লেখ কৰিছে। সেয়া হৈছে ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, অতিথিযজ্ঞ আৰু ভূতযজ্ঞ বা নৃযজ্ঞ। এই পঞ্চ মহাযজ্ঞ আমাৰ বৰ্ণাশ্ৰম ধৰ্মই পালন কৰাটো নিতান্তই প্ৰয়োজনীয়, য'ত প্ৰত্যেকটো বস্তুকে সন্তুষ্ট কৰাৰ কাৰণে আমি প্ৰয়াস কৰিব লাগে, লগতে আমি আত্মতৃপ্তি লাভ কৰাৰ কাৰণে কৰ্ম কৰিব লাগে। এয়ে ইয়াত বিশিষ্টভাৱে অন্তিমত উল্লেখ কৰিছে যে যজ্ঞ কৰাৰ আটাইতকৈ সহজ সৰল পদ্ধতি হৈছে প্ৰৱৰ্তন কৰিছে ভগৱান কৃষ্ণৰ উপাসনা বা সংকীৰ্তন। এয়াও হৈছে যজ্ঞ। কৃষ্ণ ভাৱনাৰ নীতিসমূহ মানি লোৱা পৃথিৱীৰ যিকোনো বস্তুৱে মানুহে অতি সহজে এই যজ্ঞ অনুষ্ঠানৰ দ্বাৰাই লাভ কৰিব পাৰে। অৰ্থাৎ যদি এই মায়াজালৰ পৰা আঁতৰিব লগা হয় তেতিয়া এই যজ্ঞত আহুতি দিয়া বিভিন্ন দুগ্ধ, চেনি বা শৰ্কৰা, ঘৃত, আন অন্যান্য সামগ্ৰীসমূহ ভগৱানলৈ অৰ্পণ কৰা হয়। তাৰ পৰিৱৰ্তেও যদি আমি ভগৱানক সংকীৰ্তন কৰোঁ, ভগৱানক আৰাধনা কৰোঁ, কৃষ্ণ ভাৱনা সম্পন্ন হয়, তেতিয়াহ'লেও আমি সেই একেই ভগৱান বিষ্ণুৰ স্বৰূপ লাভ কৰোঁ। ইয়াত উল্লেখ কৰি স্পষ্টভাৱে দাঙি ধৰিছে যে সত্তৰ গুণৰ অধিকাৰী ব্যক্তিৰ কাৰণে সাত্বিক যজ্ঞ, ৰজগুণৰ অধিকাৰী ব্যক্তিৰ কাৰণে ৰাজসিক যজ্ঞ আৰু তমগুণৰ অধিকাৰী ব্যক্তিৰ কাৰণে তামসিক যজ্ঞৰ নীতি নিয়ম বিধান বেদত স্পষ্টকৈ দাঙি ধৰিছে। ইয়াত বেদক সমৰ্থন কৰি বেদৰ দিয়া নীতি নিয়মসমূহক ইয়াতে স্পষ্টকৈ উল্লেখ কৰিছে যদিও লগতে ইয়াতে কৈছে যে কৃষ্ণ ভাৱনা সম্পন্ন হয় যদি মোৰ গুণানুকীৰ্তন কৰা, মোৰ উপাসনা কৰা, তেতিয়া যজ্ঞৰ প্ৰয়োজন নহয়। অৰ্থাৎ যজ্ঞ আৰু উপাসনা ইটো আনটোৰ পৰিপূৰক বুলি ইয়াতে দাঙি ধৰিছে। ই পৰস্পৰ বিৰোধী নহয়। যজ্ঞ আৰু উপাসনাৰ ফল একেই, দুয়োটাই ইটো আনটোৰ পৰিপূৰক। কোনোবাই যজ্ঞ কৰিব, কোনোবাই উপাসনা কৰিব। এই কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।